নমস্কাৰ এডিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো আৰু দিনৰ খবৰ হৈতে ষ্টুডিঅত বয় কিশোৰ বৰুৱা দুদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি খানাইবাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমত উপস্থিত হৈ 11000 কোটি টকাৰ প্ৰকল্পৰ মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদীৰ এই তালিকাত কি আছে সবিশেষ এই মুহূৰ্তত লৈ আহিছো জনোৱাৰ চেষ্টা কৰিছো আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিৰ বিশাল জনসভা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব এই বিশাল জনসভা দিনৰ 11:30 এই জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে 11599 কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ সমান্তৰালভাৱে শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও অভিলাষী আঁচনি বা প্ৰকল্পৰ এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো এতিয়া মুদিময় হৈ আছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিজেপি কৰ্মীসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আসলতে অনুৰাগীসকল আহি উপস্থিত হৈছে হি মহানগৰী গুৱাহাটীত কাৰণ মহানগৰী গুৱাহাটীত প্ৰধানমন্ত্ৰী মোদীয়ে এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত মোদীৰ এই অসম আগমন নগাঁও মেডিকেল কলেজ চিকিৎসালয়ৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা কোনো অজ্ঞাত লোকে চিকিৎসালয়ৰ সন্মুখত পেলাই থৈ গ'ল এগৰাকী অগ্নিদগ্ধ মহিলা দিনৰ ভাগত অচিনাক্ত অগ্নিদগ্ধ মহিলাগৰাকীক অজ্ঞাত লোকে ভৰ্তি কৰিছিল নগাঁও অসামৰিক চিকিৎসালয়ত পিছত কোনো লোকে মহিলাগৰাকীক অসামৰিক চিকিৎসালয়ৰ পৰা গোপনে আনি পেলাই থৈ যায় মেডিকেল কলেজ হাস্পতালৰ সন্মুখত নগাঁও মেডিকেল কলেজ চিকিৎসালয়ৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা কোনো অজ্ঞাত লোকে চিকিৎসালয়ৰ সন্মুখত পেলাই থৈ গ'ল এগৰাকী অগ্নিদগ্ধ মহিলাক দিনৰ ভাগত অচিনাক্ত অগ্নিদগ্ধ মহিলাগৰাকীক অজ্ঞাত লোকে ভৰ্তি কৰিছিল নগাঁও অসামৰিক চিকিৎসালয়ত পিছত কোনো লোকে মহিলাগৰাকীক অসামৰিক চিকিৎসালয়ৰ পৰা গোপনে আনি পেলাই থৈ যায় মেডিকেল কলেজ হাস্পতালৰ সন্মুখত পৰৱৰ্তী সময়ত মখুলিৰ স্থানীয় লোকে অগ্নিদগ্ধ মহিলাগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে মেডিকেল কলেজ হাস্পতাল চিকিৎসালয়ত লুটিনিয়া 2 লক্ষাধিক টকাৰ পিতলৰ বহু সামগ্ৰী চুৰে আৰু লংকাৰ 1 নং পিপলি পুখুৰী শিৱ মন্দিৰত এই ঘটনা সংঘটিত হৈছে মন্দিৰৰ তলা ভাঙি প্ৰৱেশ কৰি লুটপাট চলাই চুৰে আৰু লুটি লৈ গ'ল 2 লক্ষাধিক টকাৰ পিতলৰ বহু সামগ্ৰী ভগৱান গোপালৰ 4 কেজি 800 গ্ৰামৰ মূৰ্তি লৈ উধাও চুৰ লংকাৰ 1 নং পিপল পুখুৰীৰ শিৱ মন্দিৰত নিশা চুৰৰ সাফাই অভিযান মন্দিৰৰ তলা ভাঙি প্ৰৱেশ কৰি লুটপাট চলাই চুৰে লুটি নিয়ে 2 লক্ষাধিক টকাৰ পিতলৰ সামগ্ৰী ভগৱান গোপালৰ 4 কেজি 800 গ্ৰামৰ মূৰ্তিটো লৈ যায় চুৰে পুৱা তলা ভাঙা অৱস্থাত প্ৰত্যক্ষ কৰাৰ পাছত পোহৰলৈ আহে সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা ৰাতিপুৱা আমি উঠি কিনা দেখিছোঁ আমাৰ মন্দিৰটো চব তলা খোলা এটা মেইন মন্দিৰৰ তলাটোৱে নাই তাৰপিছত দেখিছোঁ চব বস্তু পিতলৰ যিমান বস্তু আছিল গোপাল আছিল এটা 4 কেজি 800 গ্ৰামৰ সেইটোও লৈ গ'ল তাৰপিছত ইমান ডাঙৰ চাকি বন্তি আছিলে চব পিতলৰ বস্তুবিলাক লৈ গ'ল পিছত পাকঘৰ আছিল এইটো ঠাকুৰ মন্দিৰত সেইটো পাকঘৰ খুলি কিনা চব বাল্টি চাল্টি যিমান ডেক্সি আছিল এই পিতলৰ বস্তুবিলাক চব লৈ গ'ল আমি দেখি কিনা তাৰপিছত ৰাতিপুৱা কিমান টকা মানৰ সম্পত্তি লৈ গৈছিল অনুমানিক 2 লাখ টকা প্ৰায় 2 লাখ টকাৰ বস্তু লৈ গ'ল কি জেগা কয় আপোনালোক এইখিনি এইটো 1 নম্বৰ পিপল পুখুৰী কি মন্দিৰ আপোনালোক এইটো শিৱ মন্দিৰ পুলিচক জনাইছে এতিয়া পুলিচত তেতিয়া জনাইছে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত ভয়ংকৰ ঘটনা মণিপুৰৰ দুটাকৈ বেটেলিয়ন গোটৰ একাংশ সদস্যৰ মাজত সংঘাতৰ সৃষ্টি হয় মণিপুৰত 10 আৰু 11 IRBNৰ দুটাকৈ বেটেলিয়নৰ সদস্য আহিছিল প্ৰশিক্ষণৰ বাবে আৰু এই দুটা গোটৰ সদস্য মেইটি আৰু কুকি সম্প্ৰদায়ৰ জোৱান আছিল আৰু তাৰ পাছতে তেওঁলোকৰ মাজৰ হোৱা সংঘৰ্ষত কেইবাজনো জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা হৈছে দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত ভয়ংকৰ ঘটনা মণিপুৰৰ দুটাকৈ বেটেলিয়ন গোটৰ একাংশ সদস্যৰ মাজত সংঘাত আৰু মণিপুৰৰ 10
11 IRBNৰ দুটাকৈ বেটেলিয়নৰ সদস্য আহিছিল প্ৰশিক্ষণলৈ আৰু প্ৰশিক্ষণৰত সদস্যসকলৰ মাজত আছিল মেইটে আৰু কুকি সম্প্ৰদায়ৰ জোৱান তেওঁলোকৰ মাজতে সংঘাত হোৱাৰ সন্দেহ দুই পক্ষৰ সংঘাতত কেইবাগৰাকী জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা হৈছে আঘাতপ্ৰাপ্তসকলক দেৰগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে একাডেমীৰ ফালৰ পৰা এতিয়াও সদৰি কৰা হোৱা নাই কোনো তথ্য এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে চুবুৰী ৰাজ্য মণিপুৰত যি দুই জনগোষ্ঠীৰ মাজৰ সংঘাত সেই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কুকি আৰু মেইটি জনগোষ্ঠীৰ লোকৰ মাজৰ সংঘাতত বহু লোক নিহত হৈছে আহত হৈছে বহু হাজাৰ লোক আৰু তাৰ মাজতে সেই হিংসা এতিয়া দেখিবলৈ পোৱা গৈছে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মণিপুৰৰ দুটাকৈ বেটেলিয়ন গোটৰ একাংশ সদস্যৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে মণিপুৰ 10 আৰু 11 IRBNৰ দুটাকৈ বেটেলিয়নৰ সদস্যসকল আহিছিল প্ৰশিক্ষণৰ বাবে আৰু প্ৰশিক্ষণৰ মাজতে তেওঁলোক যিহেতু আৱাসিকভাৱে তাত থাকি লয় দীৰ্ঘদিনৰ এটা এবছৰীয়া তেনেধৰণৰ এটা প্ৰশিক্ষণ হয় আৰু সেই প্ৰশিক্ষণত থকা দুই গোটৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈছে আৰু সন্দেহ প্ৰকাশ কৰা হৈছে যে মেইটি আৰু কুকি জনগোষ্ঠীৰ যিসকল সদস্য আছিল বেটেলিয়নৰ প্ৰশিক্ষণৰত জোৱান আছিল সেই সকলৰ মাজতে সংঘাত সৃষ্টি হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু এই সংঘাতত কেইবাজনো আহত হোৱাৰ খবৰ লাভ কৰা হৈছে যিসকল আহত হৈছে সেই সকলক দেৰগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এতিয়াও একাডেমী প্ৰশাসনৰ তৰফৰ পৰা একাডেমী কৰ্তৃপক্ষৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য সদৰি কৰা হোৱা নাই এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো গোৱালপাৰা জিলাৰ ধূপধৰাত অবৈধ ইটা ভাটাত প্ৰশাসনৰ বুলডোজাৰ ধূপধৰাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গঢ় লৈ উঠা ইটা ভাটাসমূহত দণ্ডাধীশৰ উপস্থিতিত বুলডোজাৰ চলা পৰিলক্ষিত হৈছে ধূপধৰা আৰক্ষী থানাৰ আৰক্ষী দলৰ সহযোগত প্ৰশাসনে ধূপধৰাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গঢ় লৈ উঠা ইটা ভাটাসমূহ ভাঙি লণ্ডভণ্ড কৰে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন গোৱালপাৰা জিলাৰ ধূপধৰাত অবৈধ ইটা ভাটাত চলিল প্ৰশাসনৰ বুলডোজাৰ ধূপধৰাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গঢ় লৈ উঠা ইটা ভাটাসমূহত দণ্ডাধীশৰ উপস্থিতিত বুলডোজাৰ চলালে প্ৰশাসনে ধূপধৰা আৰক্ষী থানাৰ আৰক্ষীৰ দলৰ সহযোগত প্ৰশাসনে ধূপধৰাৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে গঢ় লৈ উঠা ইটা ভাটাসমূহ লণ্ডভণ্ড কৰে এইদৰে এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো দিনৰ খবৰলৈ বঙাইগাঁৱৰ মানিকপুৰত ব্ৰাউন চুগাৰ সহ এজনক গ্ৰেপ্তাৰ 2 নং দেওতাৰীৰ পৰা গ্ৰেপ্তাৰ সৰবৰাহকাৰীটোক ধৃত সৰবৰাহকাৰীটোৰ ছায়েদ আলী বুলি জানিব পৰা গৈছে আৰক্ষীয়ে জব্দ কৰে 25টা খালী কাৰ্টিজ 2টা ভৰ্তি কাৰ্টিজ 4টা চিৰিঞ্জ সহ 2.42 গ্ৰাম ব্ৰাউন চুগাৰ বঙাইগাঁৱৰ মানিকপুৰত ব্ৰাউন চুগাৰ সহ এজনক গ্ৰেপ্তাৰ 2 নং দেওতাৰীৰ পৰা গ্ৰেপ্তাৰ সৰবৰাহকাৰীটোক ধৃত সৰবৰাহকাৰীটো ছায়েদ আলী বুলি জানিব পৰা গৈছে আৰক্ষীয়ে জব্দ কৰে 25টা খালী কাৰ্টিজ 2টা ভৰ্তি কাৰ্টিজ আৰু 4টা চিৰিঞ্জ সহ 2.42 গ্ৰাম ব্ৰাউন চুগাৰ
নলবাৰীৰ ইমৰান হুছেইনৰ বিয়াক লৈ এতিয়া উখল মাখল পৰিৱেশ হাজো ৰভাতলি কইনা আনিবলৈ সাজু বৰযাত্ৰী আধুনিকতাৰ ধামখুমীয়াত পুৰণিৰ সেই সাধু সাধু লগা দিনবোৰক ওচৰৰ পৰা অনুভৱৰ বাবে ইমৰানৰ কইনা আনিবলৈ উত্তৰ প্ৰদেশৰ পৰা অনা হৈছে ঘোঁৰা গাড়ী আৰু তাক লৈ এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চা বিয়া কৰোঁতে বিয়া আহি পালেহি আয়তিৰ উৰুলিত কঁপিব ৰভাতলি জীৱনৰ এক আবেগৰ নাম বিয়া সমাজৰ এক নিৰবিচ্ছিন্ন ৰীতিৰ নাম বিয়া বিয়া বুলিলে অকল দুজন মানুহৰ নহয় দুটা পৰিয়াল আৰু দুখন সমাজৰ মাজৰ এক নতুন সম্পৰ্কৰ আৰম্ভণি বিয়া দিন বাগৰাৰ লগে লগে সলনি হল বিয়াৰ ৰীতি নীতি বিয়াৰ মাদকতা তাহানিৰ বিয়া আৰু আজিৰ বিয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য কলপাতৰ ৰভাৰ পৰা গৰু গাড়ী ঘোঁৰা গাড়ীৰে কইনা অনাৰ যি সুকীয়া নিভাজ আমেজ আছিল সেয়া নৱপ্ৰজন্মৰ বাবে সপোনৰ অগোচৰ পুৰণিক অনুভৱৰ চেষ্টা কৰা এখন বিয়াক লৈ চৰ্চা নলবাৰীৰ ইমৰান হুছেইনৰ বিয়াক লৈ এতিয়া উখল মাখল পৰিৱেশ সাজু ৰভাতলি কইনা আনিবলৈ সাজু বৰযাত্ৰীও আধুনিকতাৰ ধামখুমীয়াত পুৰণিৰ সেই সাধু সাধু লগা দিনবোৰক ওচৰৰ পৰা অনুভৱৰ বাবে ইমৰানক কইনা আনিবলৈ উত্তৰ প্ৰদেশৰ পৰা অনা হৈছে ঘোঁৰা গাড়ী ঘোঁৰাত উঠি কইনা আনিবলৈ গৈছে দৰা কাষে কাষে এদল বৰযাত্ৰী আৰু তাৰ পাছতে এই বিয়াক লৈ ব্যাপক চৰ্চা নতুনৰ নামত পুৰণিক পাহৰি যোৱা আপোনাৰ মোৰ বাবে ঘোঁৰা গাড়ীত উঠি কইনা অনাটো এক সাধু সাধু লগা মিঠা অনুভৱ ভাৰতীয় পেৰা অলিম্পিক কমিটিৰ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন নিৰ্বাচন অনুষ্ঠিত কৰাত পলম হোৱা প্ৰতিষ্ঠিত নীতি নিৰ্দেশনা উলংঘাৰ বাবে এই নিলম্বন ক্ৰীড়া মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে ভাৰতীয় পেৰা অলিম্পিক কমিটিক ভাৰতীয় পেৰা অলিম্পিক কমিটিত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন নিৰ্বাচন অনুষ্ঠিত কৰাত পলম হোৱা প্ৰতিষ্ঠিত নীতি নিৰ্দেশনা উলংঘাৰ বাবে এই নিলম্বন ক্ৰীড়া মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে ভাৰতীয় পেৰা অলিম্পিক কমিটিক 2024 চনৰ 31 জানুৱাৰীত আনুষ্ঠানিকভাৱে সমাপ্ত হৈছিল কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল কমিটিৰ কাৰ্যকাল শেষ হোৱাৰ পাছতেই নিৰ্বাচন অনুষ্ঠিত নকৰি প্ৰায় দুমাহৰ পিছত 2024 চনৰ 28 মাৰ্চত নিৰ্বাচনৰ সময় নিৰ্ধাৰণ কৰা সিদ্ধান্ত PCIৰ সংবিধান আৰু ক্ৰীড়া সংহিতা দুয়োটাৰে উলংঘা বুলি গণ্য কৰা হয় বুলি মন্ত্ৰালয়ে এক নিৰ্দেশনা যোগে প্ৰকাশ কৰে দলগাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ চমুকৈ আছুৰ দলগাঁও আঞ্চলিক সমিতিৰ 28 জন সদস্যই ৰাজহুৱাকৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ দলগাঁও শাখাৰ সভানেত্ৰীৰ একনায়কত্ববাদ চলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি এই সকল আছু কৰ্মীয়ে আছুৰ পৰা পদত্যাগ কৰে দলগাঁৱত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ দলগাঁও আঞ্চলিক সমিতিৰ 28 জন সদস্যই ৰাজহুৱাকৈ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ দলগাঁও শাখাত সভানেত্ৰীৰ একনায়কত্ববাদ চলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে পদত্যাগী সদস্যসকলে উল্লেখযোগ্য যে জানুৱাৰী মাহৰ 10 তাৰিখে আঞ্চলিকখনৰ এক কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আঞ্চলিকখনৰ ত্ৰিবাৰ্ষিক অধিৱেশন ফেব্ৰুৱাৰীৰ 2 তাৰিখে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় অভিযোগ অনুসৰি আঞ্চলিকখনৰ সভানেত্ৰীৰ খেয়ালখুচি মতে উক্ত অধিৱেশন জানুৱাৰী মাহৰ 30 তাৰিখে অনুষ্ঠিত কৰে সদস্যসকলক অন্ধকাৰত ৰাখি নিজাববীয়াকৈ ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰাক লৈ সৰব হৈছে সদস্যসকল অৱশেষত সমূহীয়া পদত্যাগ কৰি কেন্দ্ৰীয় আৰু জিলা সমিতিক প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ আমাৰ যোৱা ইংৰাজী জানুৱাৰী মাহৰ 10 তাৰিখে আমাৰ দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছিলে আৰু সেই সভাত
প্ৰস্তাৱ লোৱা হৈছিলে যে দলগা আঞ্চলিক ছাত্ৰ সন্থাৰ যোনখন আগন্তুক অধিৱেশন সেই অধিৱেশনখন ইংৰাজী ফেব্ৰুৱাৰী 2024 তাৰিখে দলগা হায়াৰ ছেকেণ্ডেৰীত অনুষ্ঠিত কৰা হ'ব। তাৰপিছত পৰৱৰ্তী সময়ত সভাপতিয়ে আমাৰ দলগা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিয়ে কোনো ধৰণৰ আমাৰ কাৰ্যনিৰ্বাহক সদস্য বা আমাৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ 30 তাৰিখে জানুৱাৰী 30 তাৰিখে অনুষ্ঠিত কৰাৰ কাৰণে তেখেতে আমাক জনায়। আমাৰ তাৰপিছত আমি সকলোৱে তেখেতক জনাওঁ যে 30 তাৰিখে আমাৰ কেইবাগৰাকী সদস্যৰ পৰীক্ষা অনুষ্ঠিত আছিলে, বিভিন্ন অসুবিধা আছিলে, কিন্তু তেখেতে কোনো ধৰণৰ আমাৰ লগত যোগাযোগ নকৰি আমাৰ কোনো ধৰণৰ কথাত গুৰুত্ব নিদি পেলাই 30 তাৰিখে তেখেতে নিজাববীয়াকৈ সেই অধিৱেশনখন অনুষ্ঠিত কৰে আৰু সেইবাবে আমি গোটেই আমাৰ কাৰ্যনিৰ্বাহকৰ 28 গৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাই আমি সেইদিনাখনে আমি পদত্যাগ কৰোঁ। আনফালে দুদিন পূৰ্বে সভানেত্ৰীগৰাকীয়ে সংবাদমেলযোগে নতুনকৈ পূৰ্ণাংগ 31জনীয়া সমিতি গঠন কৰা হৈছে বুলিও প্ৰকাশ কৰে। মানে তেখেতসকলে এতিয়া যদি এক সাইড হৈ কেনে যদি কাম কৰে, আমাৰ যোনখিনি আছুৰ সদস্যখিনি আছে সদস্যখিনিয়ে ইমান দিনে মিলি কেনে ইমান সব যিয়ে কৰক সদস্যখিনি মোষ্ট ইম্পৰ্টেণ্ট। মানে এতিয়া সদস্যখিনিক যদি তেখেতসকলে অমান্য কৰে, সদস্যখিনিৰ অপিনিয়ন যদি একো মেটাৰ নকৰে, গতিকে আমি তাতে থকাটো মানে আমি জৰুৰী বুলি নাভাবোঁ। গতিকে সদস্যখিনিক তেখেতসকলে যদি অকণমান হ'লেও গুৰুত্ব দিলে হয় তেতিয়াহ'লে আমাৰ অকণমান ভাল লাগিলে হয়। আৰু আমাৰ বৰ্তমান 28জনে পদত্যাগ কৰা হৈ গৈছে বৰ্তমানলৈ। যদি সভানেত্ৰীগৰাকীয়ে নতুনকৈ সমিতি গঠন কৰিছে, নতুন সমিতিৰ তালিকা ৰাজহুৱা কৰিবলৈ আহ্বান জনাই পদত্যাগ কৰা ছাত্ৰ নেতাসকলে। তেওঁ নিজৰ একনায়িত্ববাদ চলাই আছে আঞ্চলিকখনত, নিজৰ ইচ্ছামতে চলাই আছে। সভানেত্ৰীয়ে কৰবী ডেকা তেওঁ নিজৰ ইচ্ছামতে চলাই আছে আৰু আমাক ক'লে যে 2 তাৰিখে হ'ব, আমি 2 তাৰিখৰ কাৰণে প্ৰস্তুত চবে। ফেব্ৰুৱাৰী 2 তাৰিখে কৰিম বুলি ক'লে। ত্ৰিবাৰ্ষিক অধিৱেশনখন সিদ্ধান্ত লোৱা হৈছিল আমাৰ সভাত, আমি সভাত উপস্থিত আছিলোঁ। তাৰপিছত তেওঁ নিজৰ ইচ্ছামতে 2 তাৰিখে আপোনাৰ 30 তাৰিখে কৰিলে। সেইখিনিয়ে কথা। ইয়াৰ কাৰণে আমি চবে পদত্যাগ কৰিছোঁ, সমূহীয়া পদত্যাগ। আমাৰতো 3 বছৰ আগতে হৈছিল, 3 বছৰ ধৰি চলি আছে। শপত গ্ৰহণ কৰিছোঁ আমি। সেইটো তেওঁলোকে ৰাজহুৱা কৰক, তেতিয়া গম পাম। আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই কিশোৰে বিদায় লৈছোঁ। অধিক খবৰৰ বাবে চাই থাকিব এডিভাৰ 24।